সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত আজি অভিনন্দন বঁটা প্ৰদান অনুষ্ঠান 2026 অনুষ্ঠান পতা হ'ল কলাক্ষেত্ৰ বাকৰিত। আমাৰ এই অনুষ্ঠানটো বিগত 7 বছৰ ধৰি আমি অনুষ্ঠিত কৰি আহিছোঁ। প্ৰতি বছৰে আমাৰ মাৰ্চৰ পৰা এপ্ৰিলৰ ভিতৰত আমি অনুষ্ঠানটো পাতি আহিছোঁ। আমাৰ উদ্দেশ্য হ'ল উঠি অহা প্ৰজন্মক এটা ভাল ৰাস্তা দেখুওৱা, তেওঁলোকক উদ্যোগনি যোগোৱা, প্ৰেৰণা যোগোৱা, সাহিত্য সংস্কৃতি, লোকসংগীত, লোককথা এনে বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত ক্ৰিয়া সকলো সামৰি পেলাই আমি বিগত যি মানে প্ৰবীণ প্ৰজন্মৰ যিখিনি আমাক দি থৈ গ'ল তেওঁলোকৰ কৰ্তব্যৰ স্বীকৃতিস্বৰূপে আমি তেখেতসকলে এটা সামান্য সন্মান আগবঢ়ালোঁ। আৰু এই সন্মান তেওঁলোকৰ আগবঢ়াৰ মেইন উদ্দেশ্যটোৱে হ'ল আমাৰ উঠি অহা প্ৰজন্মক আমি এটা সুন্দৰ পথ দেখুওৱা, যাতে তেওঁলোকে উদগনি পায়, তেওঁলোকে ভৱিষ্যতে এনেকৈ ভাল কাম কৰি যাবলৈ মনত সাহস পায়। ধন্যবাদ। এইবাৰ মুঠ 42জনক আমি বঁটা প্ৰদান কৰিছোঁ। সকলো সামৰি পেলাই আমাৰ জীৱনজোৰা সাধনা বঁটা 5জনক দিয়া হৈছে। জয়ন্ত মাধৱ বৰা, সূৰ্য গোস্বামী, মিনু বনিয়া, গণেশ গগৈ আৰু ধৰ্মেশ্বৰ তালুকদাৰ, তেখেতসকলক আমি জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিছোঁ।